গোলাঘাট জিলাৰ ঢেকিয়ালত নিশাৰ ভাগত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ পৰা চীনাতলী হৈ ধুতৰালী সংযোগী হেনচোৱা পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। জানিব পৰা মতে এখন তেল কঢ়িয়াই অনা টেংকাৰে সংঘটিত কৰে কেইবাটাও ধাৰাবাহিক দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে দ্ৰুতবেগী টেংকাৰখনে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত খুন্দা মৰাৰ ফলত গছজোপা উভালি পৰে। দ্বিতীয়তে টেংকাৰখনে এঘৰ মানুহৰ গোসাঁই ঘৰত সোমাই পৰে, ফলত গোসাঁই ঘৰটো সম্পূৰ্ণৰূপে ভাগি পৰা পৰিলক্ষিত হয়। তৃতীয়তে টেংকাৰখনে পুনৰ অন্য এজন ব্যক্তিৰ বাৰীৰ এজোপা গছত খুন্দা মাৰি ৰৈ যায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সুৰেশ ভৰালী নামৰ ব্যক্তিজনৰ গোসাঁই ঘৰত গাড়ীখন সোমাই যোৱাৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভাগি পৰে। দৰিদ্ৰ মানুহ, তেখেতৰ 90 বছৰ বয়স আৰু মানে এনেকুৱা এটা এইখন ইমান ডাঙৰ গাড়ী, ইমান ডাঙৰীয়া ৰাস্তাত মানে সোমাব নালাগে। কিন্তু আজি যদি ইয়াত সন্ধ্যা যদি ইয়াত মানুহ থাকিলেহেঁতেন কিমান মানে জীৱ হত্যা কৰিলেহেঁতেন তাত ঠিক নাই। এতিয়া কিমান ক্ষতি কৰিলে, সেইখিনি এটা গছ ভাঙি আহিছে আৰু গোসাঁই ঘৰ ভাঙিছে আৰু এই ঘৰৰ মানুহ খোৱা অলপ ঘটনা কৰিয়ে দিলেহেঁতেন, কিন্তু গুৰুজন ভাল কাটিয়ে সেইখন বচাইছে। এতিয়া চালকজনক কৰায়ত্ব কৰা হৈছে নে? চালকজনক আৰক্ষীয়ে কৰায়ত্ব কৰিছে নেকি? হেৰি কৰিছে চালকক। চালকক নাপালে তেখেত আৰক্ষীয়ে আহি পেলাই কোনোবা সৈতে নিছে আহি চালক পলালে, মানে চালক পলালে, চালকক লৈ গৈছে মই নাজানো বিশেষ এটা, কিন্তু নিয়া দেখিছো আৰু মই। NL01AA4778 নম্বৰ টেংকাৰখনে সংঘটিত কৰে ধাৰাবাহিক দুৰ্ঘটনাসমূহ। ইতিমধ্যে ঘটনাস্থলীত ঢেকিয়ালৰ আৰক্ষী উপস্থিত হৈ ব্যৱস্থা গ্ৰহণ কৰে। আহিলোঁ, আহি পেলাই মই ঘৰ সোমালোঁ। ঘৰত সোমাই পেলাই আমি ভাত খাবলৈ বহিছোঁ। ভাত খাবলৈ বহোঁতে এইফালৰ পৰা ঘেং 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 এটা শব্দ আহিলে। শব্দ অহাৰ লগে লগে মোতকৈ আগত মোৰ ছোৱালীয়ে ল মাৰি ওলাই আহিছে। ছোৱালীয়ে এটাই চিঞৰ মাৰিছে, সেই পাপা মাৰিলে মাৰিলে মাৰিলে। কিন্তু তেতিয়া গোসাঁই ঘৰ ভাঙি আহিছে নে, গছ ভাঙি আহিছে নে, কাৰেণ্ট ভাঙি আহিছে নে, সেইটো আমি নাই দেখা। যেতিয়া মোৰ ঘৰত গাড়ীখন সোমাই গ'লগৈ তেতিয়াতো মই মানুহটো ফিউজ হৈ গৈছোঁ দেই। আপোনাৰ ঘৰ ভাঙিছে? মোৰ ঘৰত সোমাই গ'লগৈ। সেই বেৰত গাড়ী লাগিয়ে আছে, আপোনালোকে এতিয়া চাই আহক, লাগিয়ে আছে গাড়ী। এজোপা গছ আছে, গছজোপাত খুন্দা মাৰিছে, গছজোপাত গৈ পেলাই টিঙে মাৰি দিছেগৈ চাটপ চাটপ। তেতিয়া তেতিয়া মই চিঞৰ বাখৰ কৰিলোঁ, গোটেই মানুহখিনি ওলাই আহিছে। ওলাই অহাৰ পিছত ড্ৰাইভাৰ কিন্তু চিটত বহি আছে। ড্ৰাইভাৰৰ লগত আৰু 4-5জন মানুহ আছে। কিন্তু ড্ৰাইভাৰক মই কৈছোঁ যে কোনো মাৰপিট নকৰিবি। ড্ৰাইভাৰ ওলাই আহিছে। ড্ৰাইভাৰ মোবাইলৰ পৰা আমি সেইখিনিতে বহুৱাইছোঁ মানুহ ঘৰত। মোবাইল ফোনটো দিছে বোলো, মালিকলৈ আপুনি ফোন কৰক। এটাই থানালৈ ফোন কৰিছে, থানাৰ ছাৰহঁত আহিছে। আহি পেলাই ছাৰে তেওঁক ড্ৰাইভাৰজনক লৈ গৈছে আৰু এই ড্ৰাইভাৰৰ মোবাইলটো মই ছাৰৰ হাতত চঞ্জাই দিছোঁ, জব্দ কৰা হৈছে। মানে মোবাইলটো ড্ৰাইভাৰজনে নিজে লগাইছে মালিকলে ফোনটো লগাবলৈ ক'লে ৰাইজে লগাইছে, কিন্তু ফোনটো ৰিচিভ নকৰিলে 4বাৰ কৰাৰ পিছত। যেতিয়া গাড়ীখন ক'ৰ? গাড়ীখন সেইজনে ড্ৰাইভাৰে কোৱা মতে খুমটাই বুলি কৈছে। তেওঁৰ ঘৰো খুমটাইত বুলিয়ে কৈছে, কিন্তু কোন জেগা কি কথা আমি নাজানো। তাৰপিছত ছাৰহঁত আহিলে, ছাৰে ড্ৰাইভাৰক লৈ গৈছে আৰু ড্ৰাইভাৰৰ হাতত এটা ফোন চঞ্জাই দিয়া হৈছে, ড্ৰাইভাৰৰ ফোনটো। মানে সম্পূৰ্ণ নিয়ন্ত্ৰণহীন আৰু তেওঁলোক। কিন্তু আপুনি নিজে চিন্তা কৰক, সেইখিনি পুলটো গৈ এজোপা গছ ভাঙি থৈ আহিছে, এইফালে গোসাঁই ঘৰখন ভাঙি থৈ আহিছে, সেইফালেদি গৈ আমাৰ ঘৰত লাগিছে। এইখিনি যদি এই গোসাঁই ঘৰখনত যদি নাম লৈ থাকিলেহেঁতেন কোনোবাই, বা কিবা ভকত চকত কিবা সকাম চকাম পাতিলেহেঁতেন, তেনেহ'লে আজি কিমান ক্ষতি হ'লহেঁতেন। কথম্পিক প্ৰাণ ৰক্ষা পৰিছে ঈশ্বৰে পাৰা। আৰু ইমান ডাঙৰ গাড়ী এখন, এতিয়া ৰাইজৰ মুখত কোৱা শুনিছোঁ, ইমান ডাঙৰ গাড়ী এখন বোলে পূৰা স্পীডত আহিছে। এইখন 12 চকীয়া নে 16 চকীয়া গাড়ী, আপুনি চাই লওক। এইখন ইমান স্পীডত আহি পেলাই ইমান ঠেক। ড্ৰাইভাৰ সুৰাপান কৰি আছিলে নেকি? ড্ৰাইভাৰ কিন্তু সুৰাপান কৰি আছে, কিন্তু কৰি থাকিলেও মানুহটো ইমান হেৰিয়াত নাই দেই, একেবাৰে নিয়ন্ত্ৰণ। একেবাৰে নিয়ন্ত্ৰণ নথকাকৈ থকা নাই, মানুহটোৱে ধুনীয়াকৈ কথা পাতিছে। সেইটো এনেই মিছাকৈ কৈ লাভ নাই, কিন্তু সুৰাপান কৰি অহাটো খাটাং। আৰু লগত যিকেইজন আহিছে, 2জনমান এজন ডেকা গাঁও আছে, সেইজনে মূৰত দুখ পাইছে। ছাৰহঁতে লৈ গৈছে থানালৈ, হস্পিটেলত ভৰ্তি। মানে ক'ৰ পৰা আহিছিলে গাড়ীখন লৈ আহিছে ক'ৰবাত, কোন জেগাত কৈছিলে মই পাহৰিলোঁ, কিন্তু তেলটো আনলোড কৰি থৈ আহিছে বুলি কৈছে।